এগৰাকী সুন্দৰী যুৱতী সাংবাদিকৰ আত্মহননৰ ঘটনাই এতিয়া গুৱাহাটী নগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই ঘটনা কিয় সংঘটিত হৈছে গোটেইখিনি কথাই এই ভিডিঅ'টোত আপোনালোকে উপলব্ধ পাব আৰু গুৱাহাটীত এই চাঞ্চল্যকৰ ঘটনাটো ৰাতিপুৱাই সংঘটিত হৈছে। হয়, এগৰাকী সাংবাদিক আছিল যিগৰাকীয়ে এটা পোৰ্টেল চেনেলত নিজৰ তেওঁ এংকৰিং কৰিছিল, নিউজ পঢ়িছিল আৰু এগৰাকী কৰ্মনিষ্ঠাবান যুৱতী আছিল যাৰ নাম ঋতুমণি ৰয়। হয়, তেওঁ একেলেঠাৰিয়ে কেইবাটাও বছৰ এই সাংবাদিকৰ লগত জড়িত হৈ আছিল আৰু খ্ৰীষ্টান বস্তিত অৱস্থিত এই বিশেষ পোৰ্টেলটোত তেওঁ কাম কৰি আছিল আৰু তেওঁ যোৱা ৰাতি আচলতে তাত কৰ্ম কৰিবৰ আহোঁতে কৰ্মস্থলীলৈ অহাৰ পিছতে এই ঘটনাটো সংঘটিত হৈছে আৰু এই বিষয়ে আপোনালোকে এতিয়া সদ্যহতে বিশেষ যিবোৰ নিউজ চেনেল আছে তাততো আপোনালোকে পাইছেই, কাৰণ এই ঋতুমণি ৰয়ৰ বিয়া ঠিক হৈ আছিল। এতিয়া এই ঘটনাটো কিয় হৈছে, এই ঘটনাটো হোৱাৰ পিছত তেওঁ নোট লিখি থৈ গৈছে। নোটত কি আছে, এই ঋতুমণি ৰয় নোটখনত কি আছে, এই কথাখিনি জনাৰ আগত আপোনালোকে গম পাই লওক এই ঋতুমণি ৰয় হৈছে এগৰাকী পোৰ্টেল চেনেলত নিউজ ৰিডাৰ হিচাপে কাম কৰিছিল আৰু খুব সুন্দৰকৈ কামবোৰ আগবঢ়াই নিছিল, মালিকেও কৈছে। আৰু এই সংবাদ চেনেলটোত তেওঁ এগৰাকী নিষ্ঠাবান কৰ্মী হোৱাৰ উপৰিও বিভিন্ন সময়ত চেনেলটোৰ বিপদ আপদৰ সময়তো তেওঁ যথেষ্ট আগ্ৰহী হৈ কাম কৰিছিল সকলো সময়ত। কিন্তু আপোনালোকে জানি আচৰিত হব, তেওঁৰ মৃত্যুৰ আগত তেওঁ এটা নোট লিখি থৈ গৈছে, যিটো নোটত তেওঁ লিখি থৈ গৈছে যে সকলোকে ভাল হোৱাৰ কামনা কৰি মই আহিলো চৰি, এনেকৈ লিখি থৈ গৈছে। কিয় লিখিবলগীয়া হল ঋতুমণি ৰয়ে, ইয়াৰ অন্তৰালত কি সোমাই আছে? হয়, যিটো নিউজ ৰুমত ইংলিছ আৰু হিন্দী নিউজ পঢ়া হয় সেই ৰুমটোতেই এই আচৰিত কাণ্ড আচলতে কৰিছে এই যুৱতী সাংবাদিক গৰাকীয়ে। এই কাণ্ড কিয় কৰিছে এতিয়ালৈকে পোহৰলৈ অহা নাই, কিন্তু পুলিচৰ তদন্ত চলি আছে আৰু এগৰাকী যে নিষ্ঠাবান কৰ্মী আছিল এই কথাটো সকলোৱে স্বীকাৰ কৰিছে সংবাদ মহলৰ। আৰু তেওঁ বিয়া ঠিক হৈ আছিল, এটা আচৰিত কথা। বিয়া, হয়, সেই বিয়াৰ দিনো একেবাৰে ওচৰ চাপিছিল আৰু বহুতক তেওঁ নিমন্ত্ৰণী পত্ৰ দিও আচলতে মাতিছিল। 5 ডিচেম্বৰৰ দিনা নিমন্ত্ৰণী পত্ৰ তেওঁলোকে তাত উল্লেখ আছিল যে 5 ডিচেম্বৰৰ দিনা তেখেতৰ বিয়া ঠিক হৈ আছিল এজন বিশেষ যুৱকৰ লগত, আৰু সেই বিয়াৰ যা যোগাৰ কৰিবলৈ তেওঁ যথেষ্ট সময় বজাৰ সমাৰো কৰিছিল। আৰু বজাৰ সমাৰ কৰাৰ পিছত এনে ঘটনা কিয় ঘটিল, এইটো এটা আচৰিত ঘটনা হৈ পৰিছে। কাৰণ বিয়াৰ বজাৰ তেওঁ নিজে কৰিছিল, ঋতুমণিয়ে নিজে কৰিছিল আৰু ঘৰৰ পৰাও সকলো ফালৰ পৰাও সন্মতি আছিল। এতিয়া নোটখনত কিয় লিখি থৈ গল এনেকৈ? হয়, এই বিয়াৰ ক্ষেত্ৰতে কিবা কথা সাঙুৰ খাই আছে নেকি? এইখিনিতে তেখেতৰ ভগ্নীয়ে সেই মৃত স্থানত যেতিয়া চিঞৰি কান্দিছে, তেনেকুৱা এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে যে দেউতাকক ঢুকিছে, দেউতাকক কৈছে যে তই ইয়াৰ পৰা যা আৰু তোক টকাহে লাগে, 1 লাখ টকাহে লাগে, এনেকৈ দেউতাকক কোৱা শুনিবলৈ পোৱা গৈছে নিজৰ ভগ্নীয়ে। হয়, ৰীতামণিৰ ভগ্নীয়ে এইখিনি কথা চিঞৰি দেউতাকক আচলতে কৈছে আৰু খেদিছে সেই বুলি কৈ। তেনেহলে দেউতাকৰ ভাষ্যও আহি পৰিছে, কিন্তু দেউতাকে কৈছে যে তেনেকুৱা ধৰণৰ কোনো হেৰি নাই, ময়ো বজাৰ কৰিছো, গোটেই বস্তুখিনি ঠিক ঠাক কৰি বিয়াৰ কাৰণে আমি ৰেডি হৈছো, এনেকৈও তেখেতৰ দেউতাকে জনাইছে। কিন্তু সময়ত তদন্ত চলি আছে, এতিয়া সময়ত গম পোৱা হব যে প্ৰকৃততে এই উৰহি গছৰ উৰ কি ওলাই। ধন্যবাদ।